আজি অকণি সহানুভূতিৰে নামৰ এখন ব্যক্তিগত সংগঠনৰ গুৱাহাটীৰ হাউকুচিৰ লগতে বৰপেটাৰ সাহায্য বিতৰণ। অকণি সহানুভূতিৰে নামৰ ব্যক্তিগত অনুষ্ঠানটোৱে বিভিন্ন সময়ত দৰিদ্ৰ জনসাধাৰণৰ বাবে কাম কৰি আছে। আজি সংগঠনটোৱে 50 ঘৰ দৰিদ্ৰ মানুহৰ মাজত তৃপ্তিৰে এসাঁজ খাব পৰাকৈ খাদ্য সামগ্ৰী যোগান ধৰে। 2021 চনত লাইভ আছাম 24x7 উদ্যোগত গঠন হোৱা সংগঠনটোৱে কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ দৰিদ্ৰ ৰাইজৰ মাজত কাম কৰি আছে আৰু এই সংগঠনটোৱে অনাগত দিনত আৰু দ্বিগুণেৰে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ আছাম 24x7। সকলো তাৰমানে খাদ্য বস্তুখিনি মূল্যৱান হিচাপে আপোনালোকে গ্ৰহণ কৰে আৰু আপোনালোকে যাতে ভৱিষ্যতে আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায় আৰু সমাজৰ মানুহে গাঁৱে ভূঞে সমাজৰ মুৰব্বীসকলে যাতে আমাৰ লগত ছাপোৰ্ট কৰে, আমি যাতে আগলৈ আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি দোৱা মাগিম। ঠিক আছে, আমি আমাৰ মানে বাইদেউক মাতিব দিছোঁ। আমি আজি 15 জনীক দিব পাৰিম। 15 জনী আমাৰ এটা আইটেম আছে, বাইদেউসকলে মাতিছে, আপোনালোকে বস্তুখিনি ল'ব। দাদা এইফালে যাব, আপুনি এটা যাব লাগিব। ফটো মাৰিব, ভিডিঅ' কৰিব, ফটো মাৰক এতিয়া চবকেইটা মানুহ যাতে উঠে। ৰ'ব এনেকৈ নহয়, ফটো মাৰিব অলপ ধুনীয়াকৈ ফটোটো লৈ লওক।